ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ আপোনালোকলৈ এয়া কাঠ আলু, এয়া দেখিছেনে? আৰু এই মাছৰ তৰকাৰী। এই ছিজনত এই আলুটো পায়। এতিয়া মই এই আলুটো কাটি ল'ম, ধুনীয়াকৈ টুকুৰা টুকুৰি কাটি ল'ম আৰু কুকাৰত 1 চিটি মাৰি ল'ম আৰু মাছখিনি ভাজি ল'ম। মই কেৰাহীত তেল লৈছোঁ। এতিয়া পিঁয়াজখিনি মই দি দিম। আদা নহৰু লৈছোঁ 2 চামুচ, একেলগে মই পিচিছিলোঁ। খিনি এনেকুৱা ৰঙচুৱা হৈছে। এতিয়া মই নিমখ দিছোঁ 1 চামুচ, আপোনালোকে যিমান খায় সেই হিচাপত দিব। হালধি দিলোঁ, জিৰা ধনিয়াৰ গুড়ি, ইয়াতে অলপ জালুকো আছে, এই 1 চামুচ দিছোঁ আৰু অলপ দিম মই। এতিয়া পাঁচফোৰণৰ গুড়িও দিছোঁ অলপ। পানী দিলোঁ মই, পানী দিলোঁ। ইয়াতে মই আলুখিনি ঢালি দিম। আলুখিনি মই কুকাৰত 1 চিটি দিছিলোঁ, তাৰপিছত পানীখিনি উলিয়াই পেলাইছোঁ। এতিয়া লৰাই দিম। আপোনালোকৰ ঘৰত যদি চুগাৰ আছে কোনোবা, এই আলুৰ পানীটো পেলাই দিলে খাব পাৰিব। এই তৰকাৰীখন বহুত টেষ্টি হয়, বহুত সোৱাদ লাগে খাব। আৰু এই ঠাণ্ডাৰ ছিজনতে এই আলুটো পায়। অলপ জলকীয়াৰ গুড়ি দি দিছোঁ, অলপ জ্বলা জ্বলা হ'লে এই তৰকাৰীখন খাব ভাল লাগে। দেখিছেনে কি ধুনীয়া কালাৰ হৈছে? এনেকৈ অলপ সময় লৰাব। এতিয়া মই অলপ পানী দি দিওঁ যাতে লাগি নধৰে। আলুখিনি এনেই সিজিছে, কিন্তু আৰু সিজিব লাগিব। এতিয়া মই ঢাকনি মাৰি দিম। এয়া দেখিছেনে কি ধুনীয়া হৈছে? একদম কালাৰ ধুনীয়া হৈছে। এতিয়া ধুনীয়াকৈ সিজি গৈছে। এই আলুৰ লগত আপোনালোকে বেলেগ মাছো দিব পাৰে। ডাঙৰ মাছৰ লগতহে ভাল লাগে এই তৰকাৰীখন খাই। ইয়াতে মই মাছ দি দিম। এয়া মই ৰৌ মাছ লৈছোঁ। মাছখিনি ভালকৈ ভাজি লৈছোঁ মই, নহ'লে ভাঙি যাব। এতিয়া অলপ পানী দিছোঁ, পানী দিলে অলপ লৰাব ভাল হ'ব। ইয়াতে মই পানীটো বেছিকৈ দিছোঁ যাতে সিজি কমি যায় পানীটো আৰু মাছটোও নাভাঙে। আৰু ইয়াতে এই তৰকাৰীখনত পানী অলপ বেছি লাগে। ঠাণ্ডা হ'লে পানীটো এই আলুৱে টানি লয়। এতিয়া মই ঢাকনি মাৰি হ'ব দিম। ফ্ৰেণ্ডছ, এয়া দেখিছেনে তৰকাৰী আমাৰ মোটামুটি হৈছে। ইয়াতে মই ধনিয়াৰ পাত দি দিম। এই ধনিয়াৰ পাতটো দিলে আৰু সোৱাদ লাগে খাবলৈ, ধুনীয়া হয় গোন্ধটো। এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি চাওক, বহুত টেষ্টি লাগে। এই দিয়ে ভাত খাব পাৰিব আপোনালোকে, আৰু কেইটামান আপোনালোকে বেছিকৈ ভাত খাব, মই ক'লোঁ। ফ্ৰেণ্ডছ, এয়া দেখিছেনে কি ধুনীয়া কালাৰ হৈছে আৰু খাবলৈও সোৱাদ হ'ব।
যদি আপোনালোকৰ এই ৰেচিপিটো অলপো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।